রংপুরে পুলিশি অভিযানে উদ্ধার বিশাল পরিমাণের নিষিদ্ধ কফ সিরাপ, 2 পাচারকারী আটক। গোপন তথ্যের ভিত্তিতে কাছাড় পুলিশ বৃহস্পতিবার ভোররাতে রংপুর এলাকায় এক বিশেষ অভিযান চালিয়ে শিলচর থানার অধীনস্থ রংপুর এলাকায় সন্দেহভাজন একটি ট্রাককে আটক করে, যার রেজিস্ট্রেশন নম্বর WB29B1996। ট্রাকটি কলকাতা থেকে লামডিং শিলচর রোড হয়ে ত্রিপুরার উদ্দেশ্যে যাচ্ছিল। তল্লাশি চালিয়ে ট্রাকের ভেতর থেকে 36টি ড্রাম উদ্ধার করে। প্রতিটি ড্রামে ছিল 4টি করে কার্টুন এবং প্রতিটি কার্টুনে ছিল 150 বোতল করে অ্যাসকাপ কফ সিরাপ। সব মিলিয়ে উদ্ধার হয়েছে মোট 21,600 বোতল নিষিদ্ধ কফ সিরাপ। এই ঘটনায় পুলিশ 2 জন ব্যক্তিকে আটক করেছে। তারা হলেন বাপি হালদার, বয়স 45, পিতা গোপাল হালদার, গ্রাম চরকতলা, জেলা উত্তর 24 পরগনা, পশ্চিমবঙ্গ। 2 তাপস বিশ্বাস, বয়স 42, পিতা অরবিন্দ বিশ্বাস, গ্রাম মামা ভাগিনা, জেলা উত্তর 24 পরগনা, পশ্চিমবঙ্গ। সাক্ষীদের উপস্থিতিতে উদ্ধারকৃত মাদক দ্রব্যগুলি জব্দ করা হয়েছে। কাছাড়ের জ্যেষ্ঠ পুলিশ অধীক্ষক নুমাল মাহাত্তা জানিয়েছেন, উদ্ধারকৃত নিষিদ্ধ কফ সিরাপের কালোবাজারি মূল্য প্রায় 2.16 কোটি টাকা। তিনি বলেন, প্রাথমিক তদন্তে জানা গেছে এই অবৈধ মাদক পশ্চিমবঙ্গ থেকে আনা হয়েছিল এবং এর সঙ্গে যুক্ত আরো চক্রের খোঁজে তদন্ত চলছে। ড্রাগস বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু তেওঁৰ এইটো পৰিকল্পনা আছে আৰু এই পৰিকল্পনাৰ ওপৰত আমি দোহাই দি আমি অহৰহভাৱে আমি ড্ৰাগছ বিৰোধী অভিযান চলাই গৈছোঁ। আৰু আজি পুৱতি নিশা আমি এটা বিশেষ খবৰ পম খেদি আমি এটা অভিযান চলাইছিলোঁ আৰু এই অভিযানটো আমাৰ ৰংপুৰ অঞ্চলত এই অভিযানটো চলিছিলে আৰু ৰংপুৰ অঞ্চলত অভিযান চলি থাকোঁতে আমি চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন ট্ৰাক, এই ট্ৰাকখনৰ নাম্বাৰ হ'ল WB29B1996। এইটো চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৰ পৰা এই ট্ৰাকখন আহিছিলে আৰু তাত 36টা তেলৰ ড্ৰাম আছিলে, ডাঙৰ ডাঙৰ তেলৰ ড্ৰাম আছিলে আৰু সেই ড্ৰামবিলাকৰ ভিতৰতে তেওঁলোকে 21,600টা নিচাযুক্ত কফ চিৰাপ তেওঁলোকে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। আৰু আমি এই বিশেষ গোপন সূত্ৰৰ পম খেদি যেতিয়া আমি অভিযান চলাওঁ, এই গোটেই সামগ্ৰীখিনি তাৰ পৰা ড্ৰামবিলাকৰ ভিতৰত, ড্ৰামবিলাক দেখিলে কোনো ধৰিব নোৱাৰে এইটো তেলৰ ড্ৰাম বুলি ভাবিব, কিন্তু ড্ৰামবিলাক যেতিয়া আমি কাটিছোঁ, কটাৰ ফলত এই যিবিলাক সামগ্ৰীসমূহ এই অবৈধ নাৰ্কটিক ছাবষ্টেন্সেছ আমি তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে জড়িত 2জনকৈ ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। তাৰে এজনৰ নাম বাপি হালদাৰ, চৰকতলা, বনগাঁও আৰু 24 পৰগনা জিলা। আৰু দ্বিতীয়জন ব্যক্তি হৈছে তাপস বিশ্বাস, তেওঁৰ গাঁও হ'ল মামা ভাগিনা আৰু জিলাৰ নাম হ'ল তেওঁ 24 পৰগনা, ৱেষ্ট বেংগল। তেওঁলোক 2জনকে আমি এৰেষ্ট কৰিছোঁ আৰু ইতিমধ্যে আমি অধিক সোধপোছ আমি চলাই গৈছোঁ। যেতিয়া আমি গোটেইখিনি সামগ্ৰীখিনি তাত জব্দ কৰিলোঁ, আমাৰ সৈতে তাত ইণ্ডিপেণ্ডেণ্ট উইটনেছ আমাৰ তাত মজুদ আছিলে আৰু তেওঁলোকৰ উপস্থিতিতে আমি গোটেই সামগ্ৰীখিনি জব্দ কৰিছোঁ। আৰু জব্দকৃত সামগ্ৰীখিনিৰ আনুমানিক চোৰাং বজাৰৰ তাৰ মূল্য হৈছে প্ৰায় 2,16 লাখৰো অধিক। গতিকে এই যিখিনি সামগ্ৰী আমি লাভ কৰিলোঁ, চিজ কৰিলোঁ, এই সামগ্ৰীখিনি আমি দূৰ তদন্ত চলাই আছোঁ যে কেনেকৈ চুবুৰীয়া ৰাজ্যৰ পৰা এই সামগ্ৰীখিনি ইয়ালৈ আহিছিলে আৰু বৰাক উপত্যকাদি এই সামগ্ৰীখিনি তেওঁলোকে অবৈধভাৱে সৰবৰাহ কৰি বাংলাদেশলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে বুলি আমি প্ৰাৰম্ভিক তদন্তত আমি গম পাইছোঁ। গতিকে আমি 2জন ব্যক্তিক যিসকলক আমি গ্ৰেপ্তাৰ কৰিছোঁ, তেওঁলোকৰ সোধপোছ আমি অব্যাহত ৰাখিছোঁ আৰু ইয়াৰ আওতাত যিসকল আহিব, তদন্তৰ আওতাত যিসকল আহিব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু এটাই কথা আমি ক'ব পাৰোঁ যে আমাৰ এই যি অভিযান আছে,
ই অব্যাহত থাকিব আৰু জিলাখনক ট্ৰেনজিট পইণ্ট হিচাপে ব্যৱহাৰ কৰি এটা দুষ্ট চক্ৰই এই অবৈধ বেহা চলাই যাবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে আৰু তেওঁলোকে নিত্য নতুন মডাছ অপাৰেণ্ডি তৈয়াৰ কৰি এই ধৰণে কাম কৰি যাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে কিন্তু প্ৰতিবাৰতে আমি তেওঁলোকৰ এই যি কুপ্ৰচেষ্টা তাক আমি সফল কাম হ'বলৈ দিয়া নাই আমি ধৰা পেলাইছোঁ আৰু জিলাখনত যেতিয়ালৈকে ড্ৰাগছৰ এই অবৈধ সৰবৰাহ চলি থাকিব আমাৰো অভিযান অব্যাহত থাকিব From Kaziranga's wild heart, where rhinos roam free, to the open roads where adventure begins, to Shillong's pristine landscapes where clouds kiss the mountains and people come together to celebrate unity. The Northeast Integration Rally is more than a drive. It's a campaign of culture, climate action, and connection. Discover the natural wonders of Northeast India, one stop at a time. Be a part of the biggest movement of Northeast India. Meghalaya, the abode of clouds. Known for Cherrapunji's rains, Mawlynnong's cleanest village, and the breathtaking living root bridges. A land where music flows through every street and nature embraces culture. But beyond its beauty, Meghalaya is also part of a larger journey, the Northeast Integration Rally. This rally isn't about speed, it's about discipline, adventure, and showcasing Northeast India's roads, culture, tourism, and unity. From Shillong to Cherrapunji, the rally explores Meghalaya's wonders, while also spreading messages on road safety, climate change, and cultural exchange. So when you think of Meghalaya, think beyond clouds. Think of a state that's part of a movement connecting the entire Northeast.